Good evening. Kumruksutung amar Hondia life ole. Moi bottoman life ahi asu amar Dhemaji Biponi pra. Amar Dhemaji Biponi khon hoise Circuit House Honmukhor Prachutelor kakhot kune hoise. Aru Guwahatit hoise Beltolar Wireless Cape Scissors opposite Trinity Square. Eju hoise khub dhunia pure tosor jura traditionally missing design ot kora hoise. Aru guna di lebok di kongar di khub dhunia koi kora hoise. Yar dam hobo 12,500 toka logote ready to wear thakibo. এজোৰ হৈছে পাজকৰো পাজক থাকে ধুনিয়া পাজক এজোৰ খুব ধুনিয়া ট্ৰেডিশনালি মিসিং ডিজাইনত কৰা পাজক আৰু বিশেষকৈ পাজক জোৰা কিন্তু বৱাৰী সকলেহে পিন্ধে জিয়ৰী সকলে নিপিন্ধে কিন্তু আজিকালি ধৰক এটো সবে পিন্ধাই গৈছে আৰু ইয়াৰ দাম হৈছে ৩২০০ টকা ৰেডি টু ওয়্যাৰ থাকিব এজোৰ হৈছে পাজকৰ খুব ধুনিয়া জোৰা ৩২০০ টকা সম্পূৰ্ণকৈ ধুনিয়াকৈ আপোনালোকক ৰেডি কৰি দিয়া হ'ব যিসকলে আমাৰ লাইভ চাই ভাল পাইছে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এজোৰ হৈছে পিয়ৰ টছৰ ডুমচুঙত ডাঙৰ ডুমচুঙৰ এই ধুনিয়া জোৰা ল'ব পাৰিব 6700 रुपीस ৰেডি টু ওয়্যাৰ কৰি আৰু যিসকলে আমাৰ সাগে কাপোৰৰ লগত কোনবা নাইটিও পাইছে নেকি নাইটিৰ কোৱালিটি কেনেকে জনাব কাপোৰৰ কোৱালিটিটো নুহুদু আৰু নাইটিটো এবাৰ হুদিবলৈ লৈছো আৰু এখন হৈছে ট্ৰেডিশনালি মিসিং ডিজাইনৰ ব্লাউজ কিমান 36 সাইজৰ 1300 টকাত পৰিব 1300 টকা পৰিব আৰু ব্লাউজ কেখন আপোনালোকে কিনা দিনাখতে ধুই পিনিব পাৰে আৰু যিমান ধুলো বেয়া নহয় ব্লাউজৰ স্পেশালিটি বেলে 1300 টকাত ল'ব পাৰিব 36 সাইজৰ মাইনা বুঢ়া বাইদেউ গুড ইভিনিং আৰু এখন হৈছে খুব ধুনিয়া 34 সাইজৰ ধুনিয়া ট্ৰেডিশনাল ব্লাউজ এনেকুৱা এখন ব্লাউজ কিনিলে আৰু নেক্সট কিনাৰ কোনো দৰকাৰে নহব বহুত লাস্টিং হ'ব আৰু থাকিব বেয়া নহয় মোৰ আজি 6-7 বছৰ হৈ গল সাগে তেতিয়াই সিলোৱা পিনি থাকো মাজে মাজে ধুই তথাপিও একো বেয়া নহয় একো নিহিলে আৰু এখন হৈছে খুব ধুনিয়া পটমিনী কটনৰ সেল বৰ্ডাৰত ৩২০০ টকাত ল'ব পাৰিব আনন্দিতা মেধি বাইদেউ গুড ইভিনিং সকলোকে গুড ইভিনিং এজু হৈছে কটন সিল্কৰ ইয়াৰ দাম হৈছে 1750 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 1750 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজু হৈছে কটন কেঁচাপাটৰ খুব ধুনিয়া জোৰা আৰু এই কটন কেঁচাপাটৰ ধুনিয়া জোৰা ল'ব পাৰিব 4200 টকাত ৰেডি টু ওয়্যাৰ থাকিব 4200 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এজু হৈছে সিল্ক কটনৰ 1750 টকা ৰেডি টু ওয়্যাৰ থাকিব 1750 रुपीस আৰু যিসকলে আমাৰ লাইভ চাই ভাল পাইছে প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব আমি বৰ্তমান মই লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা হিমা বাইদেউ গুড ইভিনিং আৰু আপোনালোকে নিজৰ মন পছন্দৰ কাপোৰ আমাৰ গুৱাহাটী ডিব্ৰুগড় তিনিখন বিপণীৰ পৰা ল'ব পাৰিব এজু হৈছে টছত কটন বোৱা নহয় নেকি ডাইটছ হয় টছত কটন বোৱা ধুনিয়া জোৰা 4200 টকা ল'ব পাৰিব চেক পাৰি থকা ৰেড কালাৰ মিসিং জোৰা নিশ্চয় দেখুৱাম বাইদেউ এজু হৈছে সিল্ক কটন 1750 रुपीस ৰেডি টু ওয়্যাৰ থাকিব 1750 টকা ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আপোনালোকে 1750 টকা কালি কাপোৰজোৰ পালো দেই খুব ধুনিয়া কাপোৰজোৰ থ্যাংক ইউ কাংকান ধেমাজি থ্যাংক ইউ বাইদেউ বহুত ধন্যবাদ এজোৰ হৈছে খুব ধুনিয়া কটন কেঁচাপাটৰ 2950 টকা ইয়াত অকনমানকৈ ডিমাসা মোটিভত বনাইছে একচুয়ালি ডিমাসা আৰু মিসিংৰ ডিজাইনবোৰ বহুত প্ৰায় ভাগে মিলে বাইদেউ মিসিং জোৰা স্পেশাল লাইভ কৰিব কেতিয়াবা কৰিম এজু হৈছে কটন কেঁচাপাটৰ সৰি খাদি কটনৰ পিয়ৰ খাদিৰ খুব মিহি সুতা ধুনিয়া আৰু পিয়ৰলি হ্যান্ডলুমৰ ইয়াৰ দাম হৈছে 2150 টকা বাইদেউ আপোনাৰ মাতটো শুনিলে ভাল লাগি যায় থ্যাংক ইউ আৰু এজু হৈছে কটন সিল্কৰ 1750 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু আপোনালোকে যে আমাক ডিজাইন দিয়ে বা বনাবলৈ দিয়ে যেহেতু মই বাৰে এটা কথা কৈ থাকিবলগীয়া হয় আৰু লেখতে যে আমি আমাৰ হিপিনি আছে কাৰোবাৰ যদি সন্দেহ আছে আমাৰ হালপুৰ চাই যাব কিছুমানে ধৰক অলপ ইয়াৰ দাম হৈছে 2950 টকা যে আমি ৰিসেলাৰ বুলি কৈছে আমাৰ ৰিসেলাৰ হোৱা আজি তাৰিখলৈকে কি বুলি কয় ৰেকৰ্ড নাই আৰু কাৰোবাৰ যদি সন্দেহ আছে আমাৰ ঘৰতে থাকিব মই গেষ্টৰ কাৰণে এক্সট্ৰা কৈ ৰুম বনাই থৈ দিছো আমাৰ হোটেলত যদি থাকিবলৈ হেৰি নাথাকে আমাৰ তাত থাকিব ইয়াৰ দাম হৈছে 2150 টকা পিয়ৰ খাদি কটনৰ আমাৰ তাত থাকিব মোৰ ঘৰত থাকিব মই এক্সট্ৰা কৈ ৰুমো বনাই দিছো গেষ্টৰ কাৰণে এখন হৈছে সিঙ্গল চাদৰ 950 টকা কটনৰ এখন হৈছে 950 টকা সিঙ্গল চাদৰ আহি চাই যাব আমি দিনে ৰাতিয়ে কেনেকে কি কাম কৰো বা কিবোৰ কাম আমি কৰিবলগীয়া হয় বা ডিজাইনবোৰ কোনে কেনেকৈ অৰ্ডাৰ দিয়ে বা কেনেকৈ আমি বনাবলগীয়া হয় এনে যাৰ হাল নাই তাৰহে ফিতাহি বেছি বুলি কোৱাটো দৰে হৈছে আৰু এজু হৈছে খুব ধুনিয়া 2150 টকা ৰেডি টু ওয়্যাৰ থাকিব পিয়ৰ খাদিৰ আপোনালোকে চাই যাব আৰু এজু হৈছে খুব ধুনিয়া খাদি কটনৰ
আৰু ইয়াৰ দাম হৈছে 2150 টকা মোৰ নিজৰ ঘৰতে কিমান আছে 30খন হাল এক্সিষ্টিং আছে একেবাৰে মই য'ত থাকোঁ মোৰ ৰেচিডেন্সতে আছে চাব কোনোবা ইচ্ছা হ'লে যেতিবোৰ কথা কোৱাৰ আগতে একবাৰ চাই ল'ব চাই কিনে ইচ্ছা হ'লে মানে ফ্ৰীকে মই খোৱাও দিম দানা পানীও দিম আহি থাকিব চাব ইয়াৰ দাম হৈছে 2150 টকা পিয়ৰ কটন কেঁচাবা কটন কেঁচাবা 2950 টকা আৰু অৰ্ডাৰবোৰ প্ৰায় আমাৰ তাত আহি থাকে আৰু আমি অৰ্ডাৰবোৰ প্ৰায় লৈ আমি বনাই আছোঁ বনাবলগীয়া হৈছে কিয়নো আমাৰ শিপিনী আছে আমি কাম কৰিবলগীয়া আছোঁ আমি এডভাৰটাইজ কম কাম কৰিবলগীয়া আছোঁ সেইকাৰণে আমি বনাবই লাগিব ইয়াৰ দাম হৈছে পিয়ৰ কটনৰ 2150 টকা আৰু আপোনালোকে দেখিবই আমাৰ মডেলাৰ শ্বুট কিবা কিবি এক্সট্ৰাকৈ বেলেগে আমাৰ এডভাৰটাইজমেণ্ট কৰিবলৈ আমাৰ সময় নাথাকে যিহেতু আমি শিপিনী আমি কামত বেছি গুৰুত্ব দিবলগীয়া হয় আৰু মানুহে বহুত কাপোৰ অৰ্ডাৰ দি আমি বনাবলগীয়া হয় ইয়াৰ দাম হৈছে 2300 টকা কটন নুনি এখন হৈছে খুব ধুনীয়া ইয়াৰ দাম হৈছে 950 টকা ৰেডি টু ৱেৰ থাকিব আৰু এযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া যোৰা 7300 টকাত ৰেডি টু ৱেৰ থাকিব 7300 টকাত ৰেডি টু ৱেৰ থাকিব যিসকলে আমাৰ লাইভ চাই ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ এযোৰ হৈছে কটনৰ টছ পোৱা 4200 টকা এইবোৰ গোটেইখিনি অফিচিয়েল অফিচ ইউজৰ কাৰণে বহুত বেছি ভাল আৰু অফিচ ইউজৰ কাৰণে মই বহুতখিনি কাপোৰ কালাৰ কম্বিনেশ্যন বনাই আছোঁ যিসকলে আমাৰ হালত গৈছে চাইছে সেইকাৰণে মই সেইবোৰ গোটেইখিনি একেলগে 40-50 যোৰ মই একেদিনাখন আপলোড কৰিম কিয়নো আপলোড কৰাৰ পাছত ডিজাইনবোৰ ছ'চিয়েল মিডিয়াটো এনেকুৱা প্লেচ এণ্টাৰটেইনমেণ্ট প্লাছ চেলিব্ৰেশ্যন দুখ সুখ কিছুমানৰ ফূৰ্তি কিছুমানৰ আপডেট সেইবোৰ গোটেইখিনি থাকে সেইকাৰণে ছ'চিয়েল মিডিয়াক আমি দিয়াৰ লগে লগে আমি ৰখাব নোৱাৰোঁ 4200 টকা কটনৰ টছ বোৱা সেইটো কাৰণে একেলগে আপলোড কৰিম তাত আৰু যোনে যি বনাই লৈ বনাব আৰু সেইটো মই ইমান কাজিয়া কৰিবলৈও নাযাওঁ বাৰু সেইটো ভুলটো মোৰহে মই যে ছ'চিয়েল মিডিয়াত দিছোঁ এযোৰ হৈছে কটন নুনি 2300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা চাদৰখনতকৈ হয়তো মেখেলাখন হেভি চাগে 2400 টকা আৰু আপোনালোকে কটন নুনি পচন্দ হ'লেহে ল'ব কটন নুনিৰ কিন্তু গেৰাণ্টি ৱাৰেণ্টি একো নাই যদি ভাল পাইছে কোমল কাপোৰ বুলি তেতিয়া ল'ব আৰু এযোৰ হৈছে খুব ধুনীয়া ছেমি নুনিৰ মিচিং ট্ৰেডিশ্যনেল ডিজাইনৰ দিকটো হৈছে পদ্মিনীত বাণী হৈছে কটনৰ এই ধুনীয়া ছেমি নুনি যোৰা ল'ব পাৰিব আপোনালোকে 6200 টকাত ৰেডি টু ৱেৰ থাকিব পাঁচকযোৰ পালোঁ বহুত ধুনীয়া থেংক ইউ কাংকান ফেমিলি ডলাৰী ডেকা বাইদেউ থেংক ইউ আপুনি পাঁচকযোৰ কিন্তু ধুই ল'ব একো অসুবিধা নহয় আপুনি ধুই লওক যদি পাইছে একদম ধুই লওক নিশ্চিন্ত মনেৰে ধুওক বেয়া হ'লে আমি আছোঁ এইটো হৈছে 2300 টকা ৰেডি টু ৱেৰ থাকিব আপুনি ধুওক পাৰিলে মানে ৰাতি হ'লেও ধুই দিলেও কোনো কথা নাই ৱাশ্বিং মেচিনত হ'লেও ধুই দিয়ক আৰু ইস্ত্ৰি বহাই দিয়ক ধুনীয়া হৈ থাকিব পিন্ধিবলৈ আৰু বেছিকৈ ভালহে হ'ব ধুলে দেখিব কিমান ময়লা ওলাব ইয়াৰ দাম হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে 2400 টকা কটন নুনি পাজকৰ এই ধুনীয়া যোৰা ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু এযোৰ হৈছে চিল্ক কটনৰ 1750 টকা ৰেডি টু ৱেৰ থাকিব টছ মুগা হোৱাইট ফুল দেখাবচোন ঠিকে আছে বাৰু বাইদেউ আৰু এযোৰ হৈছে ছেমি নুনি খুব ধুনীয়া চেল্ফ বৰ্ডাৰ ইয়াৰ দাম হৈছে 4200 টকা 4200 টকা নাছিলে চাগে 4200 টকা ৰেডি টু ৱেৰ থাকিব আৰু এযোৰ হৈছে খুব ধুনীয়া আৰু এই ডিজাইন কিন্তু মই বহুত আগতে ধৰক লকডাউন মাজতে যেতিয়া আমি ক'তো যাব নোৱাৰিছিলোঁ হেৰিব নোৱাৰিছিলোঁ তেতিয়া বহুত কাপোৰ ডিজাইন কৰিলোঁ মই তেতিয়া হয়তো কিছুমানে দোকানে খোলা নাছিলে এতিয়া যিসকলে এডভাৰটাইজ কৰি আছে তেতিয়া আমি বহুত ডিজাইন বনালোঁ তেতিয়া ডিজাইনো এতিয়া বহুত মানুহে বনায়ে আছে এইবোৰ আমি কিছুমান কাৰ্ড হেৰাই থাকিলে ইয়াৰ দাম হৈছে 5100 টকা ময়ূৰক্ষী বাইদেউ গুড ইভিনিং বা ছিংগল গেৰো চাদৰ দুখন দিছিলোঁ আজি পালোঁ কেইবাযোৰ ল'লোঁ আপোনাৰ পৰা বহুত ভাল পাইছোঁ থেংক ইউ ছিংগল পদ্মিনী গেৰো যদি লৈছে তেন্তে ধুই দিয়ক এতিয়া আজিয়ে ধুই দিয়ক নহ'লে কালিয়ে ধুওক একো নহয় ধুলে মানে তাৰ কিবা এটা গোন্ধ এটা থাকে নহয় নুধুলে মানে অলপ কমফৰ্ট চম্ফৰ্ট লৈ ধুই দিয়ক আৰু আৰামকৈ পিন্ধি থাকক ইয়াৰ দাম হৈছে 6900 টকা পিয়ৰ টছৰ ডবোৱা মাৰা এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া চাদৰখন হৈছে কটন নুনি মেখেলাখন হৈছে টছৰ ব্লাউজ পিছৰ টছৰ আৰু কণ্ট্ৰাষ্টত ব্লেকত বহুত ধুনীয়া লাগিছে 4700 ৰুপিছত ল'ব পাৰিব টছৰ উকাৰ যোৰা আপোনালোকে 6300 টকা আমাৰ ইয়াত ল'ব পাৰিব পানা থাকিব 37 আৰু কাপোৰৰ ক্ষেত্ৰতো খুব ভাল এইযোৰ হৈছে কটনৰ টছ বোৱা 4200 টকাত ৰেডি টু ৱেৰ থাকিব এখন হৈছে পাটত এৰি বোৱা ছিংগল চাদৰ
দিক ৰঙাপাত আৰু এৰী চাদৰ ইয়াৰ দাম হৈছে ৩৯০০ টকা ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে সেমিনুনি সেল বৰ্ডাৰ কৰি নিয়া সেমিনুনি সেল বৰ্ডাৰ কৰি নিয়া এই ধুনীয়া যোৰা ল'ব পাৰিব 5100 रुपीस ৰেডি টু ৱেৰ থাকিব 5100 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব আৰু এযোৰ হৈছে খুব ধুনীয়া সেমিনুনি যোৰা হেউজিয়া কালাৰৰ কলপতীয়া কালাৰ বুলি কম আৰু একচুয়ালি কলপতীয়া কালাৰ বুলি ক'লে মানে বেছি ভাল লাগে হেউজিয়া বুলি কোৱাতকৈ কলপতীয়া কালাৰ কলপতীয়াৰ এই মিক্সিং ট্ৰেডিশনেল যোৰাযোৰ ল'ব পাৰিব 5100 টকা ৰেডি টু ৱেৰ থাকিব হোৱাইট গেৰো চাদৰ এখন লৈছিলো ধুব পাৰিব পদ্মিনী কটন হলে ধুই দিয়ক আৰু এখন হৈছে দিক হৈছে পাত বানি হৈছে এৰি খুব ধুনীয়াকৈ আৰু এৰিৰে ফুল বসা এখন সিঙ্গেল চাদৰ ল'ব পাৰিব ৩৯০০ টকা সেম নুনি সিঙ্গেল চাদৰ সেমিনুনি সিঙ্গেল চাদৰ দেখাইছিল এখন হৈছে সেমিনুনি সিঙ্গেল চাদৰ ১৮৫০ টকাত ল'ব পাৰিব এযোৰ হৈছে পিওর খাদিৰ খুব ধুনীয়া আৰু খাদিৰ যোৰা আমাৰ ইয়াৰে এমপি ছাৰে এবাৰ বহুত দিন আগতে আমাক কৈছিলে লকডাউনৰ ইন বিটুইন লকডাউনৰ হেৰিতে যে আপোনালোকে গৰমৰ কাৰণে খাদি কাপোৰ বনাই চাবচোন কেনেকৈ হয় বুলি সেইকাৰণে আমি খাদি বনালো কিন্তু মোটা খাদিটো বনাবলৈতো নোৱাৰি সেইকাৰণে আমি একদম পাতলাটো বনাইছো য'ত বহুত কমফৰ্ট হ'ব পিন্ধিবলৈ ইয়াৰ দাম হৈছে ২১৫০ টকা পিংকি ৰয় গুড ইভিনিং বাইদেউ বিনিতা বৰ্মন বাইদেউ গুড ইভিনিং কাংকান ফেমিলি গুড ইভিনিং বাইদেউ এখনো সিঙ্গেল চাদৰ খুব ধুনীয়া ল'ব পাৰে সেমিনুনি ১৮৫০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে সেমিনুনি খুব ধুনীয়া ১৮৫০ টকাত ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে সেমিনুনি পদ্মিনী কটনৰ সিঙ্গেল চাদৰ ইয়েলত ইয়াৰ দাম হৈছে ১৬৫০ টকা আৰু আপোনালোকে কাইন্ডলি এবাৰ আমাক কৈ দিব যে আপোনালোকৰ হাইটটো কিমান থাকে সিঙ্গেল চাদৰবোৰ বেছিভাগ আমাৰ কাৰণে অলপ গেৰবোৰ দীঘল আৰু এখন হৈছে দিকপাত বানি এৰি ফুল বসাও এৰি সূতাৰে কৰিছে টচৰ মেখেলাৰ লগত পিন্ধিলে খুব ষ্টেণ্ডাৰ্ড লাগিব ইয়াৰ দাম হৈছে ৩৯০০ টকা এযোৰ হৈছে কটনৰ টচ বোৱা ৪২০০ টকাত ল'ব পাৰিব ৪২০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব আৰু এযোৰ হৈছে খুব ধুনীয়া কটনত পাত বোৱা আৰু বহুত টেকটিকিয়া কালাৰ কেতিয়াবা একদম চকু ছাট মাৰি যোৱা কালাৰো কিন্তু ভাল লাগে পিন্ধিবলৈ ইয়াৰ দাম হ'ব ৫৭০০ টকাত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে কটন কেঁচা পাটৰ ৪২০০ টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব ৪২০০ টকাত সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকক কৰি দিয়া হ'ব আৰু আমাৰ কাংকান ধেমাজি লাইভ চাই যদি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব প্লিজ আৰু আপোনালোকে আমাৰ গুৱাহাটীত পাটৰ বিপণীখনৰ পৰা নিজৰ মন পছন্দৰ কাপোৰ ল'ব পাৰিব আৰু এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা ২৬ এবাৰ টেকটো চাচোন কটন কেঁচা পাট হয় পদ্মিনী কেঁচা পাট আৰু ইয়াৰ দাম হ'ব ৩৬০০ টকাত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পদ্মিনী কটনৰ সিঙ্গেল চাদৰ খুবেই ধুনীয়া ১৬৫০ টকাত ল'ব পাৰিব এখন হৈছে গেৰ পটালি মেথনি আৰু বোৱাৰীসকলে বুকুত পিন্ধে জীয়ৰীসকলে কঁকালত পিন্ধে আৰু যিসকলে কঁকালত বুকুত যদি নিপিন্ধে দুপাটাকৈও ব্যৱহাৰ কৰিব পাৰিব খুবেই ধুনীয়া আৰু বা কোনোবা যদি ফ্ৰেমিং কৰিব বিচাৰিছে ফ্ৰেম কৰিব পাৰিব আমি যেনেকৈ গুৱাহাটী বিপণীখনত ফ্ৰেমিং কৰি থৈছোঁ আৰু তেনেকৈ ফ্ৰেমিং কৰিব পাৰিব ইয়াৰ দাম হৈছে ২৬০০ টকা কিন্তু ইমান কষ্টলি কিয়নো ফ্ৰেমিং কৰিম তেনেকৈ এটা ভাবো হ'ব পাৰে কিন্তু ফ্ৰেমিং কৰিবলৈ হ'লে আটাইতকৈ ধুনীয়া ষ্টেণ্ডাৰ্ড ভাল ফিনিচিং বস্তুবোৰে ফ্ৰেমিং কৰিব লাগিব যেতিয়াতো মানে কোনোবা যদি আপোনাৰ ফ্ৰেমিংটো চাই ৰিয়েলি ইটছ ভেৰি বিউটিফুল ফিনিচিং বহুত ধুনীয়া কিন্তু দেই ফ্ৰেমিঙৰ বুলি কোৱা তেনেকুৱা এষাৰহে আমাক লাগে আৰু ইয়াৰ দাম হৈছে ২৬০০ টকা ৰেডি টু ৱেৰ থাকিব ধুলাই পাটৰ যোৰা বাইদেউ ১৯৫০ টকা এখন হৈছে খুব ধুনীয়া গেৰ পটালি এখন কিন্তু চাদৰ বুলি আপোনালোকে কনফিউজ নহ'ব মেথনি হয় মিচিংসকলৰ গেৰ পটালি বুলি কোৱা হয় ২৬০০ টকাত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি ২৩০০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2300 rupees 2300 rupeesত ল'ব পাৰিব এযোৰ এখন হৈছে খুব ধুনীয়া একদম ব্ৰাইট য়েলো খুব ধুনীয়া উজ্জ্বল কালাৰ ইয়াৰ দাম হৈছে ১৬৫০ টকাত ৰেডি টু ৱেৰ থাকিব 1650 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব এইফালে হৈছে সিঙ্গেল ব্লাউজ মানে ধৰক যিগৰাকী আমাৰ ইয়াত ট্ৰেইনিং লৈছিলে তাৰ ৰিজাল্ট ওলালে হাই ছেকেণ্ডেৰী ৰিজাল্ট ওলালে সেইকাৰণে তাই গ'লগে সেইকাৰণে আপোনালোকক ব্লাউজকে এখন বেচিব লগা হৈছে এখন ব্লাউজ আপোনালোকে ল'ব পাৰিব ৫০০ টকাত পদ্মিনী কটনৰ যিমান চিৰালেও ধুলেও বেয়া নহয় মনিকা বাইদেউ গুড ইভিনিং বা ধুলাই পাটৰ যোৰা এটা দেখাবচোন প্লিজ ধুলাই পাটৰ যোৰা চাগে গোটেইখিনি আমি গুৱাহাটীত দিলোঁ গুৱাহাটীত বহুত হেভি ষ্টক দিয়া হৈছে যোৱাকালি
এযোৰ হৈছে কটনত কেঁচাপাত বোৱা 2950 টকাত ল'ব পাৰিব ধুনীয়া যোৰা 2950 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আপোনালোকে এখন হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ আৰু গেৰ সিঙ্গেল চাদৰবোৰ লৈ থব পাৰে একেদিনৰ যেটা আমি গেৰ সিঙ্গেল দেখাইছো খুব ফিনিশিং খুব ধুনীয়া আৰু কিছুমান 1650 টকা কিছুমান বনি আছে ফিনিশিং খুব ধুনীয়া বনাই এইবোৰ গুটিখিনি মাটিহালত বনাই জনাইৰ পৰা আহে আৰু এখন হৈছে 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব আৰু আমাৰ সৰি এইখন সেমিনুনি ইয়াৰ দাম হৈছে 1850 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এখন হৈছে সেমিনুনি সিঙ্গেল চাদৰ 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব আৰু এযোৰ হৈছে কটন কেঁচাপাতৰ ইয়াৰ দাম হ'ব 2950 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2950 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ কৰি দিয়া হ'ব আপোনালোকক এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা এযোৰা ল'ব পাৰিব 8700 rupees এইটো জিম্পি হালৰ ন 8700 rupeesত ল'ব পাৰিব এযোৰ হৈছে কটন কেঁচাপাতৰ এযোৰ কিন্তু খুব ধুনীয়া দেই কটন কেঁচাপাত হলো ইয়াৰ কাপোৰৰ যেটো এটা শাইনিং এটা আছে খুব ধুনীয়া ইয়াৰ দাম হ'ব 2950 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2950 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এযোৰ হৈছে কটন নুনি 2650 পিয়ৰ কটন নেকি ব্লাউজখন চাচোন হয় না পিয়ৰ কটন হলে তো ধুনীয়া আছে ঠিক আছে বহুত ধুনীয়া পিয়ৰ কটন হলে যদি বহুত আপোনালোকে ভাল ৰেটতে পাব 2150 টকা লৈ ল'ব পাৰে যদি পছন্দ কৰিছে এযোৰ হৈছে পিয়ৰ খাটি খুব সফট একদম কমফৰ্টেবল কোমল আৰু কাপোৰটো চাই ভাল পাব কিন্তু কাপোৰটো বেছি কোমল বুলি গালিও দিব পাৰে তথাপি বহুত কমফৰ্ট ওয়্যাৰত পাব আপোনালোকে 2150 টকা এযোৰ হৈছে পিয়ৰ খাদি ব্ল্যাকত এযোৰো কিন্তু 2150 টকাত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটন নুনি 2650 টকাত 2650 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2650 টকাত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2600 rupees ৰেডি টু ওয়্যাৰ থাকিব সৰি 2300 rupeesত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব 2300 আৰু এখন হৈছে মিচিং পটি আমাৰ লগত ধুনীয়া আছে আৰু মিচিং পটি হলো আমি খুব ধুনীয়াকৈ ফিটা মাৰি চাবলগীয়া হৈছে যেহেতু গাঁৱৰ ভিপিনিয়ে বয় নাই আমাৰ জুকিবলৈকে আমাৰ বহুত সময় লাগি যায় ইয়াৰ দাম হ'ব 1700 rupees 1700 টকাত ল'ব পাৰিব এখন হৈছে ইয়াত দুটা আছে ন মিচিং পটি কাবাক যদি প্ৰয়োজন বুলি ভাবি আছিল ল'ব পাৰিব 1700 টকা হৈ যাব 1700 টকাত ল'ব পাৰিব এযোৰ হৈছে পাজকৰ খুব ধুনীয়া যোৰা আৰু এই পাজকৰ ধুনীয়া যোৰা ল'ব পাৰিব 3200 টকাত ৰেডি টু ওয়্যাৰ পাব 3200 rupees ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু ইফালে হৈছে গেৰ ন খুব ধুনীয়া ব্ল্যাকৰ পদ্মিনী কটনৰ গেৰ ইয়াৰ দাম হ'ব 2950 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2950 rupeesত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এখন হৈছে খুব ধুনীয়া 2950 টকা পদ্মিনী কটনৰ গেৰত আৰু গেৰ হলো পদ্মিনী কটনৰ কাপোৰ ললে আপোনালোকে পুৰা ধুই ল'ব একদম ধুইহে পিন্ধিব এই পটিটো হেৰাই থাকিব দেই ব্লাউজৰ আৰু এযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া যোৰা আৰু এই পদ্মিনী কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 3200 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3200 টকা বা টছ কটন দেখাব টছ কটন আজি আনাই নাই এযোৰ হৈছে পদ্মিনী কটনৰ 3200 rupees লগতে ৰেডি টু ওয়্যাৰ থাকিব 3200 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব এযোৰ হৈছে কটন নুনি 2300 rupees ৰেডি টু ওয়্যাৰ থাকিব 2300 টকা আৰু কটন নুনি আপোনালোকে ভাল পালেহে ল'ব কিন্তু কটন নুনি ধৰক মানে গ্যাৰান্টি না দিব নোৱাৰো বা টছ কটন দেখাব টছ কটন চাগে নহব এখন হৈছে পদ্মিনীত এৰি বোৱা হৈছে খুব ধুনীয়া আৰু ইয়াৰ ফুল যেটো কৰিছে যিসকলৰ কোনবা যদি মিচিং সম্প্ৰদায়ৰ কিবা ল'বলগীয়া আছিল বা কোনবা মিচিং বুৱাৰী যদি আনিছে বা মিচিং বুৱাৰী আনিছো বুলি যদি এটা দিব বিচাৰে তেন্তে এখন লৈ থব পাৰে ইয়াৰ দাম হ'ব 2500 টকা কিন্তু এনে বুৱাৰীক প্ৰথম দিলে মানে এইবোৰ নিদিয়ে বাৰু কটনৰে দিব বগা দিব বা কালাৰিং দিয়ে এৰি হুটাৰ নিদিয়ে
আৰু এইযোৰ হৈছে কটন নুনি 2300 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এখন হৈছে খুব ধুনীয়া সিঙ্গেল চাদৰ দিখ হৈছে ব্লু পাট বানি হৈছে হামাম কালাৰ ইয়াৰ কেঁচা পাটৰ ইয়াৰ দাম হৈছে 3900 টকাত ৰেডি টু ৱেৰ থাকিব এফালে হৈছে সিঙ্গেল চাদৰ খুবেই ধুনীয়া 3900 টকা পাটত টচ বোৱা আৰু এখন হৈছে পাটত টচ বোৱা সিঙ্গেল চাদৰ এই গুটিখিনি আমি সিঙ্গেল চাদৰ কৈ বনাইছো এৰি জোৰা আছে কিন্তু কাইলে দেখুৱাম দি বাইদেউ বেয়া নাপাব ইয়াৰ দাম হৈছে 3900 টকা এইযোৰ হৈছে পিওৰ খাদীৰ 2150 টকাত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব এখন হৈছে মেথনি কোনোবা যদি ঘৰত নতুনকৈ বুৱাৰী আনিছে বা ৰঙাত দিবলৈ বিচাৰিছে আৰু পমপমো একচুয়ালি মিসিং ট্ৰেডিশনাল বস্তুবিলাকতো কিছুমান খুব ধুনীয়া আহে পমপমো খুব ধুনীয়াকৈ বান্ধি দিছে অলপ গাত লগাই দেখাই দিছো এনেকৈ তেতিয়া এক সাইড পমপমটো দেখি পাব পমপমটো চাগে এনেকৈ হয় এখন আপোনালোকে মেথনি একচুয়ালি বুকুত বা ককালত পিন্ধিলেও ধুনীয়া লাগে কাৰবাৰ যদি বুৱাৰী মিসিং বৰি আনিছে নহলে কাবাক যদি গিফট দিব বিচাৰে বা স্পেশাল কিবা আইটেম এটা দিব বিচাৰে হ্যান্ডলুমৰ আপোনালোকে দিব পাৰিব 2600 টকা পৰিব আৰু এখন হৈছে গেৰ পটালি খুবেই ধুনীয়া আৰু এখন ল'ব পাৰিব 2600 টকা মই এইকেইখন লৈ যাম বুলি দহি কৰিবলৈ দিছিলো বাৰু আমাৰো বিয়া হলে মানে গেষ্ট আহিলে মানে দিব লাগিব গেষ্টটো আৰু এখন হৈছে পাজকৰ গেৰ পটালি এখনো দিব পাৰিব খুব ধুনীয়া পাজকৰ ইয়াৰ দাম হৈছে 1850 টকা আৰু এখন উল্টা হৈছে এই কৈ দেচোন এখনো পাজকৰ বহুত ভেৰাইটি ধুনীয়া এইবোৰ গুটেখিনি আৰু মিসিং কাপোৰ সদায় ৰং বিৰং কালাৰিংতহে বেছিকৈ ভাল লাগে ইয়াৰ দাম হৈছে 1800 টকাত ল'ব পাৰিব আৰু এখন হৈছে বগাত গেৰ পটালি আৰু এখন ল'ব পাৰিব আপোনালোকে 1850 ৰুপিছত আৰু এফালে হৈছে ব্লাউজ পিস 600 টকাত ল'ব পাৰিব পটমিনী কটনৰ ব্লাউজ পিস 600 টকা আৰু এখন হৈছে গেৰ পটালি খুব ধুনীয়া কোনোবা যদি ফ্ৰেম কৰিব বিচাৰে ফ্ৰেমিংৰ কাৰণে ল'ব পাৰিব নহলে গিফটৰ কাৰণে ট্ৰেডিশনাল আইটেমৰ ভিতৰত এটা ইউনিক আইটেম বুলি ক'ব পাৰি খুব ধুনীয়া ইয়াৰ দাম হৈছে 2600 টকা এইবোৰ গুটেখিনি লৈ গৈ মই ৰাখিব লাগিব লৰাৰ বিয়াত ধেৰ মানে গিফটটো দিব লাগিব কোনোবা বিশেষ হেৰিত তেনেকে আমাৰ দিবলগীয়া হয় আৰু মান ধৰা ইয়াৰ দাম হৈছে 2600 টকাত ল'ব পাৰিব পটমিনী কাপোৰ ফিনিশিংয়ে আপোনালোকৰ কোনেও নোৱাৰে ইমান মিক্সিং হেৰি বহিলক কোনে আহিছে বহিলক এইযোৰ হৈছে পিওৰ কটন কেঁচা পাটৰ 2950 টকাত ৰেডি টু ৱেৰ থাকিব 29 ফেনটো লগাই দিয়া হেৰি আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া জোৰা আৰু এই কটন নুনি ধুনীয়া জোৰা ল'ব পাৰিব 2300 টকাত ৰেডি টু ৱেৰ থাকিব সেমি নুনি দেখুৱালো বাইদেউ 2300 টকাত ল'ব পাৰিব এইযোৰ হৈছে এখন সিঙ্গেল চাদৰ এখন ল'ব পাৰিব 850 টকাত কটন সিল্কৰ আৰু এখন হৈছে সিঙ্গেল চাদৰ দিখ হৈছে পাত বানি এৰি ফুলু এৰি গুটাৰে বাছা হৈছে ইয়াৰ দাম হ'ব 3900 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ৰাণী পিকু বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে পিওৰ কটনৰ সিঙ্গেল চাদৰ 950 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এখন হৈছে দিক বগাপাত বানি এৰি খুবেই ধুনীয়া ফুল বাছা হৈছে এৰি গুটাৰে এৰি হুটাৰ ইয়াৰ দাম হৈছে 3900 টকা তাৰে একে এখনো 3900 টকাত আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰিব আৰু পিন্ধি ভাল পাব একচুয়ালি ওয়াশেবল হ'ব আপোনালোকৰ কাৰণে এইযোৰ হৈছে কটন নুনি 2300 টকাত ৰেডি টু ৱেৰ থাকিব 2300 ৰুপিস ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2300 ৰুপিসত এইযোৰ হৈছে কটন নুনি 2400 ৰুপিস ৰেডি টু ৱেৰ থাকিব 2400 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব কি কোনে দেখাইছে জোনালী এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া কটন কেঁচা পাটৰ ডুমচুঙৰ আৰু এই ডুমচুঙো এতিয়া বহুতখিনি বেলেগ বেলেগ কাপোৰত বনাইছে আৰু ইয়াৰ দাম হৈছে 6200 টকাত ৰেডি টু ৱেৰ থাকিব গুড ইভিনিং এভৰিৱান গুড ইভিনিং বাইদেউ আৰু এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 2400 টকাত ৰেডি টু ৱেৰ থাকিব 2400 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2600 টকা ৰেডি টু ৱেৰ থাকিব 2600 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2600 ৰুপিছ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া একদম হেভি ধুনীয়া গৰ্জিয়াছ কালাৰ
কালাৰ কম্বিনেশ্যন একচুৱেলি বহুত ধুনীয়া আৰু বিশেষকৈ মিচিং শিপিনীসকলৰ কালাৰ কম্বিনেশ্যনত বহুত বেলেগ এটা চাগে বাই হেৰিয়ে থাকে নেকি ক'ব নোৱাৰোঁ, কিন্তু খুব ধুনীয়া মিলাই। ইয়াৰ দাম হৈছে ৫,৫০০ টকা। এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যোৰা আৰু এই যোৰা আপোনালোকে ল'ব পাৰিব ৫,৫০০ টকাত ৰেডি টু ৱেৰ হৈ আছে। যদি ভাল পাইছে আমাৰ 7002708933 আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। এইযোৰ হৈছে ডাইটছৰ আৰু এই ডাইটছৰ যোৰা আপোনালোকে ল'ব পাৰিব 6,700 ৰুপিজ। চাদৰখন দিবচোন না 6,700 টকাত, চাদৰখন দিয়েচোন 6,700 টকাত ল'ব পাৰিব, দলিয়াই দিয়ে। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া আৰু এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 3,600 টকাত ৰেডি টু ৱেৰ থাকিব। 3,600 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 3,600 টকা। আৰু এইযোৰ হৈছে খুব ধুনীয়া ৰেশমি পাটৰ মিচিং ট্ৰেডিশ্যনেল ডিজাইনত বনোৱা হৈছে। দামো কিন্তু বহুত বেছি। ব্লাউজ পিচটো কৈ চাইড কৰি থাকে, ব্লাউজটো চাগে মোৰ ভাগতে আছে। এইযোৰ যে খুব ধুনীয়া ব্লেকত মাল্টি কালাৰ, বহুত ধুনীয়া কটনত কেঁচা পাত বোৱা আৰু দহি কৰি থোৱা আছে। এইযোৰ কাপোৰ সঁচাই বহুত ধুনীয়া আৰু ভালো লাগিব ব্লেক হ'লেও আৰু পিন্ধি কমফৰ্ট পাব। ইয়াৰ দাম হৈছে 4,200 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব 4,200 টকাত। এইযোৰ হৈছে কটন কেঁচা পাটৰ জয়মতীত আৰু এই জয়মতী ধুনীয়া ডিজাইন ল'ব পাৰিব 6,200 টকাত, ৰেডি টু ৱেৰ থাকিব 6,200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব। এইযোৰ হৈছে কটন খাদী কটনৰ 2,150 টকা, ৰেডি টু ৱেৰ পাব 2,150 ৰুপিজ। আৰু এইযোৰ হৈছে পিয়'ৰ খাদীৰ 2,150 টকাত ৰেডি টু ৱেৰ থাকিব 2,150 টকাত ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব। এইযোৰা হৈছে পিয়'ৰ খাদীৰ পিয়'ৰ কটন কেঁচা পাটৰ 2,950 টকা, ৰেডি টু ৱেৰ থাকিব 2,950 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব। আৰু এইখন হৈছে চেমিনুনি ছিংগল চাদৰ 1,750 টকা, 1,750 ৰুপিজ। আৰু এইখন হৈছে হোৱাইটৰ পদ্মিনী কটনৰ ছিংগল চাদৰ খুব ধুনীয়া 1,700ত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটন নুনি 2,300 ৰুপিজ, ৰেডি টু ৱেৰ পাব 2,300 টকাত ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব। এইখনো হৈছে এৰী পতালি, এৰী গেৰ পতালি আৰু এখন ল'ব পাৰিব আপোনালোকে 2,500 টকাত। এখন আকৌ চাদৰ বুলি ভুল নুবুজিব, এইখন হৈছে গেৰ পতালি, খুব ধুনীয়া আৰু খুব হেভিকৈ ধুনীয়াকৈ কৰিছে। ইয়াত বহুত মেহনত লগাই মিচিং শিপিনীয়ে বৈছে। বিশেষকৈ এইবোৰ ট্ৰেডিশ্যনেল বিয়া বা প্ৰগ্ৰামবিলাকত পিন্ধে কাৰণে বহুত অলপ দামটো বেছি হয় আৰু বহুত মনিও কৰিবলগীয়া হয় কামটো, যাতে ভুল নহয়। ফুলি ট্ৰেডিশ্যনেল লুকছটো ইয়াত যাতে আপোনালোকে দেখা পায়, সেইটো কাৰণে এনেকৈ বনাবলগীয়া হয়। 2,500 টকাত ল'ব পাৰিব। আৰু এইখনো খুব ধুনীয়া দেই, বহুত ধুনীয়া। কাৰোবাৰ যদি বিয়া ফাংচন আগত আহি আছে আপোনালোকে ল'ব পাৰিব 2,600 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া ব্লেকৰ চেল্ফ বৰ্ডাৰ, কোনোবাই বিচাৰিছিলে মাজতে নাই বুলিহে কৈ পালোঁ। ইয়াৰ দাম হ'ব 7,300 ৰুপিজ, 7,300 ৰুপিজত ল'ব পাৰিব। আৰু আমাৰ আজি সন্ধিয়ালৈ আমি ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি। অহাকাইলৈ আকৌ লগ পাম।